নমস্কাৰ। আজি আমাৰ য়ং পেইণ্টাৰ ছ'চাইটিৰ বিশেষ দিন। আজিৰ দিনটোতেই আমি আমাৰ এই টিমটো বনাইছিলোঁ 28 জুলাই 2020 চনত। তেতিয়াৰ পৰা এতিয়ালৈকে আমাৰ 4 বছৰ পূৰ্তি হ'ল। এই 4 বছৰ পূৰা হোৱাৰ বাবে আমি আজি ইয়াত লিডু বাজাৰ হাইস্কুল অডিটৰিয়ামত আৰ্ট এক্সিবিশ্যনৰ আয়োজন কৰিছোঁ। আমি ফাৰ্ষ্ট কৰোণাৰ সময়ত আমাৰ জাৰ্নি ষ্টাৰ্ট কৰিছিলোঁ। তেতিয়া ফ্লাডো হৈছিলে। মোলাঙত গৈ এটা স্কুলত নদী পাৰ হৈ গৈ তাত ছাত্ৰ ছাত্ৰীসকলক খাদ্যবস্তু আৰু শিক্ষণীয় সামগ্ৰী আমি প্ৰদান কৰিবলৈ চেষ্টা কৰিলোঁ। তেতিয়াৰ পৰা আমি লিডু, মাৰ্ঘেৰিটা, তিনিচুকীয়া, ডিব্ৰুগড়, ফিল'বাৰী, বেলেগ বেলেগ ঠাইত, জাগুন, লেখাপানী, বেলেগ বেলেগ ঠাইত আমি আৰ্ট কৰিলোঁ, ৱাল পেইণ্টিং কৰিলোঁ। আমাৰ উদ্দেশ্য হ'ল আমি আৰ্টৰ দ্বাৰা সমাজত এটা পজিটিভ মেছেজ আমি দিব বিচাৰোঁ। আজি যে এই এক্সিবিশ্যন আমি কৰিলোঁ, আমাৰ উদ্দেশ্যটো হ'ল যুৱ প্ৰজন্মক আৰ্টৰ ভেলুটো বুজাব লাগে। আজি আমাৰ ইয়াত বহুত পিছ পৰি আছোঁ আমি, কিন্তু বাহিৰত গ'লে দেখা যায় আৰ্টৰ কিমান এক্টিভিটিছ, কিমান